শিৱসাগৰৰ দৌলমুখ চাৰিআলিত আজি পুৱাই গৌৰৱ পথৰ পুনৰ নিৰ্মাণ কাৰ্যৰ আধাৰশিলা স্থাপন কৰে বিধায়ক অখিল গগৈয়ে। দৌলমুখ চাৰিআলিৰ পৰা মুক্তিনাথ চাৰিআলি সংযোগী পথটো মুখ্যমন্ত্ৰীৰ নগৰীয়া পকীপথ নিৰ্মাণ আঁচনিৰ অধীনত 1,60,00,000 টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ তথা বহলীকৰণ কাৰ্যৰ আধাৰশিলা কৰে বিধায়কগৰাকীয়ে। ইয়াৰ উপৰি আজিৰ দিনটোতে পানবেছাত নাওজান দলঙৰ আধাৰশিলা স্থাপন কৰাৰ লগতে নতুনকৈ নিৰ্মাণ কৰা হাৰমতি গড়ৰ দলংখন উদ্বোধন কৰিব বুলি জনাবলৈ দিয়া অখিল গগৈয়ে। আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথ মানে আজি আমি প্ৰথম শিৱসাগৰৰ গৌৰৱ পথটোৰ আধাৰশিলা স্থাপন কৰিলোঁ। গৌৰৱ পথটো আমাৰ মুক্তিনাথ দলৰ পৰা মুক্তিনাথ চাৰিআলিৰ পৰা আমাৰ দৌল চাৰিআলি হৈ শিৱদৌললৈকে যাব আৰু শিৱদৌলৰ পৰা গোটেই বৰপুখুৰী পাৰ্ট টোটেল 20 কোটি প্লাছ 1,64,00,000 21 কোটি 64 লাখ টকাৰে আমি গৌৰৱ পথটো নিৰ্মাণ কৰিব খুজিছোঁ আৰু এই গৌৰৱ পথটোৰ কাৰণে 21 কোটি 64 লাখৰ আধাৰশিলা আজি স্থাপন কৰা হ'ল। দ্বিতীয়টো হ'ল যে আজি নাওজান যিখন ব্ৰিজ হৈছে আমাৰ নাওজানত আমাৰ যিখন দলং হৈছে সেই দলংখন আজি উদ্বোধন কৰা হ'ব। সেই দলং নাওজান ব্ৰিজৰ পানবেছাত যিখন নাওজান ব্ৰিজ হ'ব তাৰ উদ্বোধনী অনুষ্ঠান আছে। তাৰপিছত আকৌ হাৰমতিগড়ত আমাৰ যিখন ডাঙৰ ব্ৰিজ হ'ল কি কয় আপোনাৰ দিশৰ ওপৰত যিখন দলং হ'ল সেই দলংখনো আজি উদ্বোধন হ'ব। সেইটো বোধহয় 18 কোটি টকাৰ আছিলে। তাৰপাছত চাউলকৰাত শাস্তি চুকত যিটো ৰাস্তা সেই ৰাস্তাটোৰ আজি আধাৰশিলা স্থাপন কৰা হ'ব আৰু তাৰ উপৰিও আৰু ৰুদ্ৰসাগৰ পঞ্চায়তত লাহিঙিয়াত আৰু এটা ৰাস্তা আজি আধাৰশিলা স্থাপন কৰা হ'ব। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।